নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। চ' বন্ধুসকল, আজি এটা খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা পাতিম ফেচবুকত যিহেতু এটা নতুনকৈ প্ৰব্লেম দেখা দিছে, আৰু এই প্ৰব্লেমটো সকলোৱে চাই কনফিউজ হৈ গৈছে, মানে চিন্তাত পৰি গৈছে যে কি হয়। এটা নতুন আপডেট আহিছে, আৰু আপডেটটো আপোনালোকে এনেকুৱা আহিছে, আৰ্ণ মোৰ টু গেট পেইড, য'ত আপোনালোকৰ দেখুওৱা আছে আৰ্ণ মোৰ অন ফাণ্ড ফাণ্ডিং ৱেব এণ্ড 3 other product to meet the USD 100 payout threshold। ঠিক আছে, তো এনেকুৱা এটা আপোনালোকে, মই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ, এনেকুৱা এটা প্ৰব্লেম আপোনালোকৰ যদি আহিছে, বা আপুনি যদি ফেচবুক ক্ৰিয়েটাৰ হয়, বা আপুনি যদি ফেচবুকত নতুনকৈ কাম কৰিছে বা অলৰেডি কৰি আছে, আৰু এই প্ৰব্লেমটো বা এই আপডেটটো দেখি আপোনালোকে কনফিউজনত পৰি গৈছে যে কি কৰিলে ভাল হ'ব, কি হৈছে বা কেলে আহিছে। এইটো আজিৰ ভিডিঅ'টোত মই আপোনাক গোটেই ক্লিয়াৰিফিকেশ্যনটো দি দিম, কেলে আপোনালোকৰ এইটো হৈছে বা কাৰ আহিছে, কি কৰিব লাগিব, ইয়াৰ বিষয়ে গোটেইখিনি মই ধুনীয়াকৈ আপোনাক ষ্টেপ বাই ষ্টেপ দেখাম। কিন্তু গতিকে ভিডিঅ'টো আপুনি কিন্তু সম্পূৰ্ণ চাব লাগিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, চাই কেনেকুৱা পায় কমেণ্টত কমেণ্ট এটা কৰি জনাব। লগতে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন মানুহে গম পায়, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন বা এনেকুৱা নতুন নতুন আপডেটৰ ভিডিঅ' আপোনালোকে প্ৰতিদিনে চাই থাকিবলৈ পাব, নতুন নতুন ভিডিঅ'। ঠিক আছে, আৰু লগতে আপোনালোকৰ যদি ফেচবুকত যদি কিবা প্ৰব্লেম হৈ আছে, আপোনালোকে ভিডিঅ' চাই ভাগৰি পৰিছে, আপুনি ঠিক কৰিব পৰা নাই, তো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাওক এণ্ড কমেণ্ট বক্সত যাওক, তাত গৈ মোক কমেণ্ট কৰক। আৰু যদি ডাইৰেক্টলি মোৰ পৰা আপুনি ঠিক কৰাব বিচাৰে আপোনাৰ প্ৰব্লেমটো, তেতিয়াহ'লে ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডিৰ লিংক দি থৈছোঁ, তাত গৈ আপুনি মোক ফ'ল' কৰি মেছেজ কৰক, কি প্ৰব্লেম হৈছে মোক জনাওক, মই নিশ্চয় আপোনাক হেল্প কৰিম। ঠিক আছে, তেনে আপোনালোকে বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক ধুনীয়াকৈ ক'ম আপোনালোকৰ এই আপডেটটো কেলে আহিছে বা কাৰ আহিছে, গোটেইবিলাক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ঠিক আছে, যেতিয়া মই ফেচবুক এপছটো অ'পেন কৰাৰ পিছত যেতিয়া মই পেআউটত যাম, পেআউটত যোৱাৰ পিছত চাওক মোৰ ইয়াতো ধুনীয়াকৈ এই আপডেটটো আহি আছে। ঠিক আছে, তো আপোনাৰো আহিছে চাগে এনেকুৱা আপডেট, আৰু এই আপডেটটো কেলে আহিছে, কি কৰিব লাগিব, গোটেইখিনি মই আপোনাক ধুনীয়াকৈ দেখাম। আৰু যদি আপোনালোকে মোতকৈ ভালকৈ ইংলিছত পঢ়া মানুহ আছে বা ভাল যদি ইংলিছ জানে, তেতিয়াহ'লে আপোনালোকে এইটো যদি ভালকৈ পঢ়ি চায়, তেতিয়াহ'লে আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে। আৰু বুজি পোৱাৰ পিছতো কিছুমানে কনফিউজনত থাকে, যদি কি কৰোঁ। ইয়াত লিখা আছে আৰ্ণ মোৰ টু গেট পেইড, আৰ্ণ মোৰ অন ফাণ্ড ফাণ্ডিং ৱেব এণ্ড 2 others products to meet the $100 USD payout threshold। ঠিক আছে, তো এতিয়াৰ পৰা চাওক, আপোনালোকক কওঁ, এইটো আপডেট আপোনালোকৰ সকলোৰে আহিছে, অকল আপোনাৰ মোৰ বুলি নহয়। যিমান ফেচবুক ক্ৰিয়েটৰ আছে, নতুন হওক পুৰণা হওক, কোনোবাই কণ্টেণ্ট মনিটাইজেশ্যন পাইছে নাপাইছে বুলি কথা নাই, যিমানে নেকি ফেচবুক ইউজ কৰি আছে সকলোলৈ এই আপডেটটো আহিছে। ঠিক আছে, তো এই আপডেটটো অহাৰ কাৰণে প্ৰথমতে মই কৈ থওঁ, কোনো আপোনালোকে ভয় খাব নালাগে, বা আপোনাৰ একাউণ্টত কিবা এফেক্ট হৈছে নেকি, কিবা ইছ্যু লাগিছে নেকি, কোনো ভয় খাব নালাগে। সেইটো তেনেকুৱা কোনো একো হেৰি নাই, এইটো চবৰে আহিছে। আৰু ইয়াত এইটো আপোনাৰ এনেকুৱা বুজাইছে, আপোনাৰ যিখিনি আপুনি বেংক একাউণ্ট আপুনি এড কৰি থৈছে, যদি ধৰি লওক আপুনি কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পালে, পোৱাৰ পিছত আপোনাৰ যিমানটো আপোনাৰ মেক্সিমাম যিমানটো আপোনালোকে পে'মেণ্টত আপোনালোকে বেংক একাউণ্ট এড কৰি থৈছে, সেই এমাউণ্টটো নোহোৱাৰ কাৰণে আপোনাৰ একাউণ্টত পইচাটো নাই সোমোৱা বুলি ইয়াত আপোনালোকৰ হল্ডত দেখাই থয়। ঠিক আছে, তো এতিয়া চাওক, আৰু এটা কথা, আপোনালোকৰ ইয়াৰ আপডেট আৰু এটা আছে। এইটো এতিয়াৰ পৰা আপোনালোকে ধৰি লওক $25 আপোনালোকে পে'মেণ্ট পোৱাটো বেছি আশা কৰি লাভ নাই। আপোনালোকে পাৰিলে $100 আপোনাৰ বেংক একাউণ্ট এড কৰিব লাগিব, বা $100 হ'লেহে আপোনাৰ বেংক একাউণ্টত এতিয়াৰ পৰা পইচা পাব। এতিয়া সকলোকে হয়তো $25 আপোনাৰ পে'মেণ্ট নিদিব। ঠিক আছে, তো সেইটো কাৰণে ইয়াত দিছে আপোনাৰ লাষ্ট $100 হ'ব লাগিব, তেতিয়া আপোনালোকৰ বেংক একাউণ্টত আপোনাৰ পইচাটো ট্ৰান্সফাৰ কৰি দিয়া হ'ব। ঠিক আছে, তো সেইটো লৈ পিনে আপোনালোকে কোনো এইটো চিন্তা কৰিব নালাগে। বহুতে মোক কমেণ্ট কৰি আছে, মোক হোৱাটছএপ কৰি আছে যে দাদা এইটো কি হৈছে, কেনেকুৱা হৈছে, কেলে আহিছে। তো সেইটো কথাৰ কাৰণে আপোনালোকে যদি মোৰ কণ্টিনিউ ভিডিঅ' চাই থাকে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব। আৰু এইটো ভিডিঅ' আপডেট অহাৰ লগে লগে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, কৈ দিছোঁ। এইটো ক্ষেত্ৰত লৈ পিনে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ এইটো সৰু প্ৰব্লেম, এইটো চবৰে আহিছে, চবৰে আকৌ নিজে ঠিক হৈ যাব। ঠিক আছে, এইটো কোনো আপোনাৰ প্ৰব্লেম নহয়, এইটো এটা আপডেট আহিছে ফেচবুকৰ ফালৰ পৰা। কাৰণ ফেচবুকত ইমানেই নতুন নতুন আপডেট আহিছে, নিজে কনফিউজ হৈ যাওঁ, কাৰণ আমি ইমান ফেচবুকত এক্সপাৰ্ট হৈও আমাকে কনফিউজত কৰি দিয়ে, কি আপডেট আহি থাকে নিজে ভাবিব নোৱাৰো। ঠিক আছে, তো এইটো ক্ষেত্ৰত আপোনালোকে কোনো চিন্তা কৰিব নালাগে, এইটো যাৰ আহিছে চবেই
একো চিন্তা কৰিব নালাগে আপোনালোকে যেনেকে যিটো কাম আপোনালোকে অলৰেডি কৰি আছে আপোনাৰ ধুনীয়াকে আপোনাৰ নিজৰ কাম আপুনি কৰি থাকক ভিডিঅ'ছ আপলোড কৰি থাকক ফটোজ আপলোড কৰি থাকক আৰু আৰ্নিং কৰি থাকক আপোনাৰ পেমেণ্ট আপোনালোকে টাইম মতে পাই থাকিব ঠিক আছে আৰু যিখিনিয়ে নেকি এতিয়ালৈকে এইখিনি ইয়াক লৈ মানে প্ৰব্লেমত ফচি আছিলে এইটো কোনো প্ৰব্লেম নহয় মই আপোনাক বাৰে বাৰে কৈছোঁ এইটো কোনো আপোনাৰ প্ৰব্লেম নহয় এইটো চবৰে আহিছে সকলো ক্ৰিয়েটৰে আহিছে ডাঙৰ হওক সৰু হওক যাৰ 100টা ফলোৱাৰ্ছ আছে যাৰ নেকি 1 লাখটা ফলোৱাৰ্ছ আছে সকলোৰে আহিছে ঠিক আছে সেইটো ক্ষেত্ৰত আপোনাৰ কোনো চিন্তা কৰিব নালাগে এইটো আওকাণ কৰক আৰু আপোনাৰ নিজৰ কাম আপুনি ধুনীয়াকৈ কৰি যাওক ঠিক আছে তো আজিৰ ভিডিঅ'টোত বৰ বিশেষ একো ক'বলগীয়া নাছিলে ইয়াৰ আপডেটটোৰ বিষয়ে মই আপোনাক ধুনীয়াকৈ বুজাই দিলোঁ যদি আৰু বুজি পোৱা নাই কমেণ্ট কৰক মই আৰু ভালদৰে বুজাই দিম আপোনালোকৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মই এটা কথা আপোনালোকক আগতো কৈছোঁ এতিয়াও কৈ দিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আপোনালোকে যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ কিবা এটা আপডেট অহাৰ লগে লগে ফেচবুকৰ আপোনালোকে পটককৈ নটিফিকেশ্যন পাব চাবলৈ পাৰিব ঠিক আছে ভিডিঅ'বিলাক আপোনালোকে আপডেটবিলাক পাই থাকিব আৰু পেআউটৰ কিছুমান যিখিনি ছেটিং বা চিষ্টেম থাকে বা ফেচবুকৰ যিখিনি ছেটিং বা চিষ্টেম থাকে সেইখিনি আপোনালোকৰ ভুল হয় কেতিয়াবা সেইখিনি আপোনালোকে ধুনীয়াকৈ শুধৰাব পাৰিব কেনেকৈ কি কৰিলে ঠিক হয় আপোনালোকে গোটেইখিনি চাব পাৰিব অলৰেডি মোৰ চেনেলত অলৰেডি বহুতো ভিডিঅ' আপলোড কৰি থোৱা আছে গতিকে ভিডিঅ'বিলাক আপোনালোকে কণ্টিনিউ চাই যাব আৰু আপোনাৰ নিজৰ প্ৰব্লেমবিলাক আপুনি নিজে ছল্ভ কৰিব পাৰিব ঠিক আছে আপোনালোকে আকৌ টকা পইচা দি পিনে আপোনালোকে মানে প্ৰব্লেম ঠিক কৰাব নালাগে কাৰণ আপুনি ভিডিঅ'বিলাক যদি ভালদৰে চাই চাওক মই গোটেইখিনি আপোনালোকক ফ্ৰীকৈ মই ভিডিঅ'ত শিকাই দিওঁ ধুনীয়াকৈ আপোনালোকে ইয়াত কোনো পইচা দিব নালাগে জাষ্ট আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰি আপোনাৰ মতামত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তাৰ ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে নিজৰ প্ৰব্লেম আপুনি ঠিক কৰিব পৰা নাই তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনলৈ যাব এই ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি লিংক দি থৈছোঁ তাত গৈ আপোনালোক ফ'ল' কৰি মেছেজ কৰক কি প্ৰব্লেম আছে মোক জনাওক ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ নিশ্চয় ভাল পাইছে তেনেকৈ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' লগ পাম বাই